যদিহে আপোনাৰ নিটোৰ পৰা ক্ৰিপিলিক ছাউণ্ড ওলাই আছে, পেইন হৈ আছে, বহুত দিনৰ পৰা এইটো চিমটমছ আপুনি দেখি পাই আছে, আপোনাৰ অস্টিওআৰ্থ্ৰাইটিছ হোৱাৰ চান্সেছ বহুত বেছি। আপোনাৰ যদি তেনেকুৱা চিমটমছ আপুনি দেখি পাইছে, আপুনি ঘৰতে কেইটামান এক্সাৰচাইজ কৰি পেলাই সেইটোৰ চিমটমছখিনি কিল কৰিব পাৰিব। লেটছ সি। আপোনালোকে এখন চেয়াৰ ল'ব, এনেকে লৈ পেলাই চেয়াৰখনত আপুনি এনেকে বহি পেলাই আপোনাৰ যিটো ফিষ্ট আছে মুঠি কৰিব, কৰি পেলাই এনেকে দুটা নীৰ মাজত দি লক কৰিব, কৰি পেলাই আপোনাৰ যিটো এংকেল আছে এংকেলটো ডৰ্চিফ্লেকশ্যন কৰিব, দুটাও দি পেলাই বাহিৰৰ ফালে ৰোটেট কৰিব, ৰাখিব, আকৌ আনিব, আকৌ ৰাখিব। এনেকে আপুনি 10 to 20 minutes ডেইলি কৰিব। আপোনালোকৰ যিটো চিমটমছ আছে আই হোপ অতি সোনকালে ঠিক হৈ যাব। আৰু যদি আপুনি তেনেকৈ কৰাৰ পিছতো ঠিক হোৱা নাই, তেন্তে আপুনি ডেফিনেটলি এজন ভাল ফিজিঅথেৰাপি কনচালটেশ্যন ল'ব লাগিব। যদি আপুনি আমাৰ পৰা কনচালটেশ্যন ল'ব বিচাৰিছে, তেন্তে আমাৰ কণ্টেক্ট নম্বৰত আপুনি কল কৰি পেলাই এপইণ্টমেণ্ট ল'ব পাৰে বা অনলাইন কনচালটেশ্যন ল'ব পাৰে। যদিহে ক্লিনিক ভিজিট কৰিব বিচাৰিছে, তলত দিয়া এড্ৰেছত ক্লিনিক ভিজিট কৰিব পাৰে। ধন্যবাদ।